বিটিচিৰ কৰ্পোৰেচন বিভাগৰ উদ্যোগত ভেৰগাঁৱত প্ৰশিক্ষণ কাৰ্যসূচী বিটিচিৰ কৰ্পোৰেচন বিভাগৰ উদ্যোগত আজি সোমবাৰে ভেৰগাঁৱত অনুষ্ঠিত হয় এক প্ৰশিক্ষণ কাৰ্যসূচী সমবায় আৱাস ব্যৱস্থাটোৰ প্ৰতি ৰাইজক আকৰ্ষণ কৰা সমবায় ব্যৱস্থাটোক শক্তিশালী কৰি ইয়াৰ জৰিয়তে কিদৰে আৰ্থ-সামাজিক দিশটো সবল ৰূপত আগুৱাই নিব পাৰি এই সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী ভেৰগাঁৱৰ বিষ্ণুৰাভা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাত প্ৰশিক্ষণ কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত জিলা উপপঞ্জীয়ক জগদীশ শৰ্মা এপেক্স বেংক টংলাৰ শাখা পৰিচালক ৰবীন্দ্ৰনাথ আৰু হেণ্ডলুম টেক্সটাইলৰ বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক বিমলা খাখলাৰীয়ে সমল ব্যক্তিৰূপে অংশ লয় জিলাখনৰ সমবায় সমিতিসমূহৰ সভাপতি সম্পাদকসকলে অংশগ্ৰহণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত বিটিচিৰ CAC কবিতা ৰাণী দাস কোঅপাৰেটিভ সোসাইটি ওদালগুৰিৰ উপপঞ্জীয়ক ৰাজদীপ নাথ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট অৰুণোদয় অসম আজিৰ এই যিখন অনুষ্ঠান হ'ল ইয়াত সমবায় সম্পৰ্কত ইয়াত বিশেষকৈ কি কৰিছে বিটিআৰ গভৰ্ণমেণ্টে যিটো প্ৰচেষ্টা হাতত লৈছে এইটো সমবায়ৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা আৰু সমবায়ৰ জৰিয়তে কেনেকৈ আমাৰ আগবাঢ়ি যাব পাৰে উন্নতি কৰিব পাৰে আৰু মূলত হৈছে কি আমাৰ কেন্দ্ৰীয় চৰকাৰত আগত বিশেষ মানে সেপাৰেটলি নাছিলে পৃথককৈ সমবায় মন্ত্ৰালয় নাছিলে এইটো সমবায় মন্ত্ৰালয় কেতিয়া হ'ল 6 জুলাই 2021 তেতিয়াৰ পৰাই আমাৰ বৰ্তমানৰ যিজন গৃহমন্ত্ৰী তেওঁই সমবায় মন্ত্ৰী সেই 6 জুলাই 2021 তেওঁই গৃহমন্ত্ৰী আছিল তেওঁই সমবায় মন্ত্ৰী আছিল আৰু তেতিয়াৰ পৰাই তেওঁ বিভিন্ন ব্যৱস্থাৰে গোটেই সমবায়ৰ জৰিয়তে গোটেই আমাৰ যিখিনি মানে গোটেই ভাৰতবৰ্ষৰ জনসংখ্যা যিখিনি আছে বেছিভাগ মানে পপুলেশ্যনক কেনেকৈ ইয়াৰ প্ৰতি আকৰ্ষিত কৰি ইয়াত জড়িত কৰিব পাৰি তাৰ বিভিন্ন পদক্ষেপ হাতত লৈছে আৰু তেতিয়া প্ৰথমতে আমাৰ 54 ইনিচিয়েটিভছ বুলি কওঁ মানে 54টা ব্যৱস্থা লৈছিলে প্ৰথম বিভিন্ন ব্যৱস্থা এইবিলাকে গাঁও পঞ্চায়ত লেভেলৰ সমবায় সমিতি সুগাৰ কেন সমবায় সমিতি আৰ্বান কোঅপাৰেটিভ বেংক এইবিলাকৰ ব্যৱস্থা আছিলে আৰু সেইবিলাকৰ তেতিয়া এটা নেশ্যনেল কোঅপাৰেটিভ পলিচি বনোৱাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছিলে যিটো পলিচি এটা সাকাৰ পাইছে যোৱা 24 জুলাই 2025 এই পলিচিৰ জৰিয়তে কৰিছে কি যে আমাৰ গোটেই আমাৰ সহকাৰ সে সমৃদ্ধি যেটো আমাৰ মানে স্লোগান সমবায় সম্পৰ্কত সহকাৰ সে সমৃদ্ধি সমবায়ৰ জৰিয়তেহে সমৃদ্ধি হ'ব পাৰে এই ধৰণৰ এটা মেছেজ দিব বিচাৰিছে ৰাইজক আৰু গোটেই ৰাইজকে যাতে আকৰ্ষিত কৰি তেওঁলোকে চাকৰিৰ পিছত হাবাথুৰি নাখায় আৰু কিছুমানে বিজনেছো কৰিব নোৱাৰে নিজাকে সেইকাৰণে সমবায় হ'ল কি এটা ৰাইজৰ অনুষ্ঠান বহু ব্যক্তি লগ হৈ এটা ব্যৱসায় কৰিব পাৰে যি তেওঁলোকৰ তাত প্ৰয়োজনীয় হয় আৰু এই ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে চৰকাৰীভাৱে এইবিলাক ব্যৱস্থা লৈছে আৰু তাৰে এটা পদক্ষেপ আজিৰ এই অনুষ্ঠানটো আৰু এই অনুষ্ঠানটোত কি কৰা হৈছে বিটিআৰ এডমিনিষ্ট্ৰেশ্যনে যে আমাৰ এই এৰিয়াটোত আজি বিশেষকৈ ওদালগুৰি জিলাৰ যিখিনি এৰিয়া আমাৰ উপপঞ্জীয়কৰ অধীনৰ যিখিনি ওদালগুৰি জিলাৰ এইখিনিক ইয়াত নিমন্ত্ৰণ জনোৱা হৈছিল আৰু তেওঁলোকক কোৱা হৈছে যে আপোনালোকে কি ধৰণৰ সমবায় কৰিব পাৰে আৰু যি সমবায় কৰি আছে তাক কেনেকৈ বিভিন্ন ব্যৱস্থাৰে আগবঢ়াই লৈ যাব পাৰে আৰু বিশেষ ব্যৱস্থা হিচাপে আমাৰ মাল্টিপাৰপাছ যিখিনি কোঅপাৰেটিভ সোসাইটি এই চৰকাৰীভাৱেও এইটো কৰিছে কি পদক্ষেপ লৈছে যে বিভিন্ন ব্যৱস্থাৰে আপোনালোকৰ ঠাইত উপলব্ধ বিশেষ সুবিধাৰ যি ব্যৱসায় আছে সেইটো আপোনালোকে বাছি লওক বাছি লৈ আপোনালোকে ব্যৱহাৰৰ কাৰণে আগবাঢ়ক আৰু মই ইয়াত আপোনালোকৰ গেটাৰ্থে কওঁ যে মই জনামতে নাবাৰ্ডে আমাৰ ইয়াত 15খন এমপেক্স কৰিব দিছিলে মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটি কিন্তু এইটো তেওঁলোকে ডাবলতকৈ বেছি কৰি দিছে 31খন মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটি তেওঁলোকে ইয়াত পঞ্জীয়নভুক্ত কৰিছে তাৰ মানে ইয়াত সমবায়ৰ প্ৰতি অলৰেডি মানুহ আকৰ্ষিত হৈছে খালি এই যিখিনি আমাৰ ইয়াত আকৰ্ষিত হৈছে এই ব্যক্তিসকলক এই সমবায় প্ৰেমীসকলক আমি এটা সুন্দৰ দিগদৰ্শন কৰি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে আৰু এইটোৰ ফলত হ'ব কি যে আমাৰ ইয়াত অৰ্থনৈতিকভাৱে যিবিলাক ঠাই পিছ পৰি আছে আমি এটা ৰাস্তা পোৱা নাই অৰ্থনৈতিক উন্নতিৰ কাৰণে এইটো সমবায়িত এটা বিশেষ ব্যৱস্থা হিচাপে ইয়াত আমি জড়িত হৈ আমাৰ গোটেই ৰাইজক আগবঢ়াই লৈ যাব পাৰিম আৰু যেহেতু চৰকাৰীভাৱে ইয়াত এটা ব্যৱস্থা লৈছে আগত সমবায়টো যদিও ৰাইজৰ অনুষ্ঠান ৰাইজে লগ লাগি কৰে চৰকাৰে দেখিছে কি চৰকাৰৰ যদি ইয়াত অনুমোদন নাথাকে চৰকাৰৰ যদি সাহায্য নাথাকে তেতিয়া সমবায়বিলাক উন্নতি
কৰিব নোৱাৰে আৰু সেইকাৰণে চৰকাৰীভাৱে লৈছে যাতে ৰাইজে আমি এইটোত হ'ব কি ব্যৱস্থাটো এনেকুৱা যে আমি ইণ্ডিভিজুৱেলিষ্টিক এপ্ৰ'চ এৰি পেলাই আমি এটা মানে কালেক্টিভ এপ্ৰ'চ ল'ব পাৰোঁ আমি গোটেই বহুতক সাঙুৰি ল'ব পাৰোঁ সমবায়টো এটা সেই বিশেষ ব্যৱস্থা চৰকাৰে সেইটো এটা ব্যৱস্থা লৈছে যে যাতে আমি বহুতক সামৰি লৈ বহুতৰে একেলগে উন্নতি কৰিব পাৰোঁ আৰু সেইটোৰ ব্যৱস্থাৰ এটা অংশ হিচাপে আজিৰ এইখন হৈছে আৰু এইখন ছাকচেছ হৈছে